সময় এতিয়া দুসময় ভণ্ড ৰাজনীতিকৰ সাম্প্ৰদায়িক মন্তব্যৰে অশান্ত অস্থিৰ সময় এতিয়া ভুলন্ঠিত মানৱতা এনে অস্থিৰ সময়ৰ মাজতে এছাতি মলয়া বতাহৰ দৰে কাম কৰিছে ৰেইনড্ৰপছ ইনিচিয়েটিভে দুখীয়া আৰ্তজনৰ লোকৰ মন জোৰাইছে স্বেচ্ছাসেৱী সংগঠনটোৱে এই ভাল লগা দৃশ্য জিএমচিএছৰ চৌহদৰ বিনামূলীয়াকৈ খাদ্য বিতৰণৰ এয়া দৃশ্য বিনামূলীয়াকৈ আহাৰ বিতৰণৰ এই প্ৰশংসনীয় কাম কৰিছে ৰেইনড্ৰপছ ইনিচিয়েটিভে ৰোগীৰ আত্মীয় আৰু আৰ্তজনৰ মাজত বিতৰণ কৰা হৈছে পুষ্টিকৰ আহাৰ লক্ষণীয় যে কোভিডৰ সময়ৰ পৰাই এই মহৎ কাম অব্যাহত ৰাখিছে ৰেইনড্ৰপছে কোভিডৰ ভয়ংকৰ সময়ত জিএমচিএছত থকা ৰোগীৰ অভিভাৱক আৰু আত্মীয় সন্মুখীন হৈছিল খাদ্যৰ অভাৱত হোটেলসমূহ বন্ধ হৈ থকাত ভোকত দিন কটাবলগীয়া হৈছিল এই কথা চিন্তা কৰিয়ে চিন্তাশীল যুৱ সমাজকৰ্মী আবিদ আজাদৰ নেতৃত্বত এডল মানৱতাবাদী লোকৰ প্ৰচেষ্টাত বিতৰণ কৰা হৈছে খাদ্য প্ৰতি সন্ধিয়া খাদ্য বিতৰণৰ এই মহৎ কাম অব্যাহত ৰাখিছে মানৱ দৰদী সংস্থাটোৱে এইবাৰৰ ৰমজান মাহত ৰোজা ৰখাসকলৰ বাবে প্ৰথমবাৰলৈ চেহৰীৰ ব্যৱস্থা কৰিছে ৰেইনড্ৰপছে অৱশ্যে মাছ নিশা আহাৰ বিতৰণৰ ক্ষেত্ৰত ধৰ্মৰ বিচাৰ কৰা হোৱা নাই ৰোজা ৰখা ইছলাম ধৰ্মী লোকৰ লগতে যিকোনো ধৰ্মৰ লোকে মাছ নিশা আহাৰ গ্ৰহণ কৰিছে 108 এম্বুলেন্সৰ চালক শ্ৰমিক শ্ৰেণীৰ লোকেও গ্ৰহণ কৰিছে চেহৰীৰ খাদ্য কোভিড যেতিয়া লকডাউন চলি আছিল সেইখিনি সময়তে আমি কিছুমান বন্ধু লগ লাগি ফেলে এনেকৈ জিএমচিএছৰ সন্মুখত ইয়াতে আমি খাদ্য দিয়া কাম আৰম্ভ কৰিছিলোঁ কিন্তু যেতিয়া ৰমজান মাহ পৰিলে আমি যেটো কাম সন্ধিয়া 7 বজাত বা 7:30 বজাত কৰিছিলোঁ আমি সেইটো অকমান আমি আগুৱাই সন্ধিয়া 5 বজাত কৰিলোঁ আৰু প্ৰায় 250 মান মানুহ আপোনাৰ এতিয়া এই ইফতাৰৰ ঠিক আগে আগে মানুহ আহে আৰু একেটা সময়তে আমি ভাবিলোঁ আমি এটো দেখিবলৈ পালোঁ যে মানুহখিনি যিসকল মানুহ ৰোজা ৰাখে তেওঁলোকে চেহেৰী যেটো সময় হয় 2-3টা বজাত খোৱাৰ কোনো উপায় নাথাকে হোটেল সব বন্ধ থাকে তেনেকৈ এটা ভাবি ফেলে আমি এটা এইটো ঠিক কৰিলোঁ যে যদি চেহেৰী আমি ব্যৱস্থাটো কৰিব পাৰোঁ কাৰণ বহুত মানুহ ৰোজা ৰাখে পানী এগিলাস খাই বিস্কুট এটা খাই ফেলে ৰোজা ৰাখে কিন্তু আজি আপোনালোকে দেখি আছে এটা লানি নিচিঙা নাইন তেনেকৈ আৰু যোৱাকালি আমাৰ প্ৰায় 500তকৈ বেছি মানুহ কালি খাইছিলে টিম ৰেইনড্ৰপছ ইনিচিয়েটিভৰ চেহৰী বিতৰণ কাৰ্যসূচীত বিশেষভাৱে সহায় কৰিছে ৰান্ধনী নিপেন মালাকাৰে নিশা প্ৰতিকূল বতৰক নেওচি খাদ্য প্ৰস্তুত নৃপেন মালাকাৰৰ চেহৰীৰ ব্যৱস্থা কৰা এই কাৰ্যসূচী 16 দিন অতিক্ৰম কৰিছে 16 নম্বৰ দিনা প্ৰায় 500 লোকৰ মাজত বিতৰণ কৰা হ'ল বিনামূলীয়া খাদ্য ৰেইনড্ৰপছ ইনিচিয়েটিভক এই মহৎ কামত সহায় আগবঢ়াইছে বহু লোকে সমাজৰ ভালৰ বাবে চিন্তা কৰি অহা একাংশ লোকৰ পৃষ্ঠপোষকতাত খাদ্য বিতৰণেৰে মানৱতাৰ অনন্য নিদৰ্শন দাঙি ধৰিছে ৰেইনড্ৰপছ ইনিচিয়েটিভে অকল জিএমচিএছৰ চৌহদত খাদ্য বিতৰণেই নহয় গছপুলি ৰোপণেৰে পৰিৱেশ সজাগতাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে সংস্থাটোৱে উদালগুৰি আৰু বশিষ্ঠলৈ পাৰৰ হাউকুচিত গছপুলি ৰোপণ ৰেইনড্ৰপছ ইনিচিয়েটিভৰ বহাগ মাহতো গছপুলি ৰোপণৰ পদক্ষেপ হাতত ল'ব সংস্থাটোৱে ৰেইনড্ৰপছ ইনিচিয়েটিভৰ এই মহৎ কৰ্মৰাজি নিঃসন্দেহে প্ৰশংসাৰ যোগ্য ভিডিঅ' জাৰ্নেলিষ্ট বিকাশৰ সহযোগত ইফতিকাৰ চৌধুৰীৰ ৰিপৰ্ট প্ৰাগ নিউজ